40 জনৰ ওপৰত নহয় তাৰ ভিতৰত 4-5 জন যি কেজন হেভিচুৱেল অফেন্ডাৰ সকলোকেতো এনএসএ দিব নোৱাৰে কিছুমানে ক্ষমাও খুজিছে আৰু নকৰো বুলিও কৈছে গতিকে সকলোকেতো সমান চকুৰে চাব নোৱাৰি তা চকুৰ আলিকে এনএসএ টো লগাই দিলে এনএসএ খনৰে বদনাম হৈ না যাব জানো গতিকে ঠিক তেনেকে নহয় কথাটো সেই কাৰণে তা কালি তেওঁকে এৰেষ্ট কৰিব লগিয়া হৈছে এটা পুলিচৰে বদনাম হৈছে যে এনেকুৱা মানুহ এৰেষ্ট কৰিব লগিয়া হৈছে কথাটো কৈছো কিন্তু উপায় নাই আইনটো ভাঙে সেই কাৰণে সকলোকে এনএসএ দিয়া নহয় আপুনি কিছুমান মানুহে নিজৰ পাব্লিসিটিৰ কাৰণে কৰে কিছুমান মানুহে নিজক অলপমান লেফটিষ্ট টাইপ দেখুৱাবৰ কাৰণে কৰে গতিকে ক্যাটেগৰাইজেশ্যন ক্ৰিমিনেল আৰু এক্টিভিষ্ট আৰু এনে পাসিং ৰিমাৰ্ক এনএসএ টো খুব টাফ এক্ট হয় আমি দিলেও নহব তাত এডভাইজাৰি কমিটি থাকে হাই কোৰ্টে পৰীক্ষা কৰে গতিকে যাৰ ওপৰত প্ৰযোজ্য আমি তাক দিম যেনেকে তেনে পলিটিক্যাল ডিসিশন নহয় 40 জনৰ ওপৰত নহয় তাৰ ভিতৰত 4-5 জন যি কেজন হেভিচুৱেল অফেন্ডাৰ সকলোকেতো এনএসএ দিব নোৱাৰে কিছুমানে ক্ষমাও খুজিছে আৰু নকৰো বুলিও কৈছে গতিকে সকলোকেতো সমান চকুৰে চাব নোৱাৰি তা চকুৰ আলিকে এনএসএ টো লগাই দিলে এনএসএ খনৰে বদনাম হৈ না যাব জানো গতিকে ঠিক তেনেকে নহয় কথাটো সেই কাৰণে তা কালি তেওঁকে এৰেষ্ট কৰিব লগিয়া হৈছে এটা পুলিচৰে বদনাম হৈছে যে এনেকুৱা মানুহ এৰেষ্ট কৰিব লগিয়া হৈছে কথাটো কৈছো কিন্তু উপায় নাই আইনটো ভাঙে সেই কাৰণে সকলোকে এনএসএ দিয়া নহয় আপুনি কিছুমান মানুহে নিজৰ পাব্লিসিটিৰ কাৰণে কৰে কিছুমান মানুহে নিজক অলপমান লেফটিষ্ট টাইপ দেখুৱাবৰ কাৰণে কৰে গতিকে ক্যাটেগৰাইজেশ্যন ক্ৰিমিনেল আৰু এক্টিভিষ্ট আৰু এনে পাসিং ৰিমাৰ্ক এনএসএ টো খুব টাফ এক্ট হয় আমি দিলেও নহব তাত এডভাইজাৰি কমিটি থাকে হাই কোৰ্টে পৰীক্ষা কৰে গতিকে যাৰ ওপৰত প্ৰযোজ্য আমি তাক দিম যেনেকে তেনে পলিটিক্যাল ডিসিশন নহয় 40 জনৰ ওপৰত নহয় তাৰ ভিতৰত 4-5 জন যি কেজন হেভিচুৱেল অফেন্ডাৰ সকলোকেতো এনএসএ দিব নোৱাৰে কিছুমানে ক্ষমাও খুজিছে আৰু নকৰো বুলিও কৈছে গতিকে সকলোকেতো সমান চকুৰে চাব নোৱাৰি তা চকুৰ আলিকে এনএসএ টো লগাই দিলে এনএসএ খনৰে বদনাম হৈ না যাব জানো গতিকে ঠিক তেনেকে নহয় কথাটো সেই কাৰণে তা কালি তেওঁকে এৰেষ্ট কৰিব লগিয়া হৈছে এটা পুলিচৰে বদনাম হৈছে যে এনেকুৱা মানুহ এৰেষ্ট কৰিব লগিয়া হৈছে কথাটো কৈছো কিন্তু উপায় নাই আইনটো ভাঙে সেই কাৰণে সকলোকে এনএসএ দিয়া নহয় আপুনি কিছুমান মানুহে নিজৰ পাব্লিসিটিৰ কাৰণে কৰে কিছুমান মানুহে নিজক অলপমান লেফটিষ্ট টাইপ দেখুৱাবৰ কাৰণে কৰে গতিকে ক্যাটেগৰাইজেশ্যন ক্ৰিমিনেল আৰু এক্টিভিষ্ট আৰু এনে পাসিং ৰিমাৰ্ক এনএসএ টো খুব টাফ এক্ট হয় আমি দিলেও নহব তাত এডভাইজাৰি কমিটি থাকে হাই কোৰ্টে পৰীক্ষা কৰে গতিকে যাৰ ওপৰত প্ৰযোজ্য আমি তাক দিম যেনেকে তেনে পলিটিক্যাল ডিসিশন নহয়